সমগ্ৰ ভাৰতে বুদ্ধগয়া মহাবোধি মহাবিহাৰ পৰিচালনা সমিতি আইন 1949 সংশোধনীৰ দাবীত আজি অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে। সদৌ অসম বৌদ্ধ মহাসভাৰ তিনিচুকীয়া জিলা সমিতি, পূৰ্বাঞ্চল ভিক্ষু সংঘ, পূৰ্বাঞ্চল বৌদ্ধ সমিতি, বৰুৱা বুদ্ধিষ্ট ফেডাৰেশ্যন আৰু তামাং বৌদ্ধ সমিতিৰ যৌথ উদ্যোগত উত্তৰ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীত বৌদ্ধ ধৰ্ম গুৰু ভান্তেসকলৰ লগতে কেইবা শতাধিক লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰি বুদ্ধগয়া মহাবোধি মহাবিহাৰ পৰিচালনা সমিতি আইন 1949 সংশোধনীৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে হাতে হাতে বৌদ্ধসকলক ন্যায় প্ৰদান কৰক, BTMC এক্ট সংশোধন কৰক, বুদ্ধিষ্ট ডিমাণ্ড কণ্ডিচনেল ৰাইট আদি শ্লোগান লিখা পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। সবতকৈ প্ৰথম নমো বুদ্ধায়া। প্ৰথমত উপস্থিত ডাঙৰ ভান্তেসকলক বন্দনা কৰিছোঁ আৰু উপস্থিত আমাৰ দায়ক দায়িকাসকলক মেত্তা অনুমোদন কৰি আজি ইয়াতে আমি বহিবলগীয়া হোৱাটো আপোনালোকে নিশ্চয় শুনিছে চাগে। যোনটো 1949 BTMC এক্ট যোনটো কয় আপোনাৰ সুপ্ৰিম কোৰ্টত পাছ কৰা গৈছিলে, সেই এক্টৰ মতে আপোনাৰ BTMC যোনটো বোধগয়া টেম্পল মেনেজমেণ্ট কমিটি, তাতে আপোনাৰ 4জন আপোনাৰ বুদ্ধিষ্ট, 4জন এনেকুৱা 9জন মেম্বাৰ ভিতৰত 4জন বুদ্ধিষ্ট হ'ব আৰু এনেকুৱা মেজৰিটিটো আপোনাৰ হিন্দুক দি থৈছিলে। তাৰ উপৰি এতিয়া আহি পৰিছে যে আপোনাৰ BTMCৰ পৰা যোনটো বুদ্ধিষ্ট মেম্বাৰ আছে সেই সকলোকো আঁতৰাই আপোনাৰ গোটেই আপোনাৰ কি কয় সেই মন্দিৰটো আপোনাৰ যোনটো হিন্দু মহান আছে সেইটো চলাব কথা হৈছে। চৰকাৰক আমি সেইটোৱে অনুৰোধ কৰোঁ যে আমি এই শান্তি ৰূপে যোনটো আমি এইটো আন্দোলন কৰিছোঁ, সেইটো চৰকাৰে আমাৰ দাবীটো মানি লৈ কিনি যোনটো আমাৰ বুদ্ধগয়া মহাবোধি মহাবীৰা যোনটো বুদ্ধিষ্ট সমাজৰ এটা পবিত্ৰ স্থান আৰু গোটেই ভাৰতবৰ্ষৰ পৰা যিমান বুদ্ধলম্বীসকলে তাতে প্ৰত্যেক বছৰে এনেকুৱা তীৰ্থযাত্ৰাৰ কাৰণে যায়, তাৰ উপৰি আপোনাৰ বিদেশৰ পৰা এনেকুৱা বিভিন্ন বুদ্ধলম্বী লোকসকলে আহে। সেইটোৱে আমাৰ এইটোৱে দাবী যে যোনটো BTMC বোধগয়া টেম্পল মেনেজমেণ্ট কমিটিটো বুদ্ধিষ্টসকলক দি দিয়া যায় সম্পূৰ্ণৰূপে, আৰু সেইটো যে ভৱিষ্যত বুদ্ধিষ্টে এইটো সম্পূৰ্ণৰূপে চলাব পাৰক বুলি সেইটোৱে আমি দাবী লৈ আজি ইয়াতে আহি বহিছোঁ। বুদ্ধগয়া BTMC এক্ট লৈ যিটো ধৰ্মঘট চলি আছে, এই ধৰ্মঘটৰ বিষয়ে আমি ক'বলৈ গ'লে প্ৰথমতে আমি স্বীকাৰ কৰিব লাগিব যে আজি ইমান দিন হৈ গ'ল ভাৰতবৰ্ষৰ বৌদ্ধবিলাক সম্পূৰ্ণ ভাৰতীয় বৌদ্ধ হিচাপে গণ্য কৰাৰ পাছতো BTMC এক্ট আজি 1949ত হৈছিলে। ভাৰতবৰ্ষ স্বাধীন হোৱা আজি 75 বছৰ হৈ গ'ল, কিন্তু আজিলৈকে সেই আইনটো সংশোধন নকৰিলে। তাত ব্ৰাহ্মণ্যবাদৰ বৌদ্ধ বিহাৰত ব্ৰাহ্মণ্যবাদৰ বাবে তাত বুদ্ধ ওচৰত অন্যান্য ধৰ্মাৱলম্বী মানুহে নিজৰ পূজা পাঠ কৰাৰ আৰম্ভ কৰিছে, যিটোৰ বাবে আজি আমি দেখিছোঁ যে বৌদ্ধসকলৰ যিটো পীঠস্থান পৃথিৱীৰ ৱৰ্ল্ড হেৰিটেজ বুলি কোৱা হয়, তাত কিন্তু বুদ্ধসকলক অমান্য কৰা হৈছে, বুদ্ধসকলক আঘাত কৰা হৈছে, আইনৰ জৰিয়তে আঘাত কৰা হৈছে। আজি যোৱা 12 তাৰিখৰ পৰা আমি অন্বেষণ তাত চলি আছে, কিন্তু তাৰে অন্বেষণৰ ৰাখি সামঞ্জস্য ৰাখি আজি আমি মাৰ্ঘেৰিটাত অৱস্থান ধৰ্মঘট কৰি আছোঁ, যাতে এই উক্ত চৰকাৰৰ আমি মজিয়াত জনাই দিব বুলি বিচাৰোঁ যে ভাৰত চৰকাৰৰ প্ৰতিনিধিবিলাক যেতিয়াই আমাৰ বিদেশত যায় তেতিয়া কয় যে আমাক বুদ্ধ লাগে, যুদ্ধ নালাগে। কিন্তু আজি যুদ্ধ কোনে সৃষ্টি কৰিছে? তেওঁলোকেহে সৃষ্টি কৰিছে। আমিতো শান্তিপ্ৰিয় মানুহ, বৌদ্ধসকল কেতিয়াও অশান্তি নিবিচাৰে, শান্তিহে বিচাৰে। কিন্তু তাত অশান্তি কৰাৰ কাৰণটো হৈছে সেই আমাৰ অন্বেষণৰ পৰা বৌদ্ধ ভিক্ষুসকলক উঠাই লৈ যায় ৰাস্তাত এৰি দিছে, তাত কোনো ব্যৱস্থা কৰা নাই। আজি যোৱা 12 তাৰিখৰ পৰা ষ্টিল নাও টুডে এতিয়াও চলি আছে। আমি সেইটোৰে সামঞ্জস্য কৰি অসম বৰুৱা বৌদ্ধ ফেডাৰেশ্যন, বৌদ্ধ মহাসভা, পূৰ্বাঞ্চল ভিক্ষু সংঘ
আৰু আমাৰ লামা সম্প্ৰদায়ৰ ভাইসকল প্ৰত্যেকে আমি এক গোট খাই আজি ভাৰত চৰকাৰক আমি দাবী জনাম, ভাৰতৰ প্ৰেচিডেণ্টলৈ আমি দাবী জনাম আজি মাৰ্ঘেৰিটাত এই অৱস্থান ধৰ্মঘটৰ মাজেদি যাতে আমাৰ এই মানে দাবী 1949 যেটো এক্ট আছিল এইটো সম্পূৰ্ণৰূপে বাতিল কৰি বৌদ্ধ ধৰ্মাৱলম্বীৰ হাতত দিয়ক। পৃথিৱীৰ এনেকুৱা এটা ঘটনা আজি বিভিন্ন ধৰ্মৰ চক মছজিদৰ চক তাত মুছলিম মানুহৰ আছে কমিটি আছে, আজি হিন্দুবিলাকৰ মন্দিৰত চক হিন্দুবিলাকৰ কমিটি আছে, আজি খ্ৰীষ্টানত চক খ্ৰীষ্টানবিলাকৰ কমিটি আছে। আমাৰ তাত কিয় মিহলাই কৰা হৈছে? এই আইনটো যদি ভাৰতীয় আইন হিচাপে 1949 সৃষ্টি হৈছিল, আজি 75 বছৰে সেইটো কিয় সংশোধন কৰা নাই? এই সংশোধনৰ দাবীত আপোনালোকৰ জৰিয়তে আমি ভাৰত চৰকাৰক পুনৰ অনুৰোধ জনাইছোঁ, আপোনালোকে দয়াৱান হৈ আমাৰ যেতিয়া বিদেশত যায় তেতিয়া কয় যে আমাৰ বুদ্ধ নহয়, এই বুদ্ধ লাগে, যুদ্ধ নহয়। সেই আইনটোক নিজৰ অন্তৰত ৰাখি আমাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰি দিয়ক আৰু 1949 আইন বাতিল কৰক। আজি আমি বৌদ্ধ ৰাইজ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বৌদ্ধ ৰাইজ একত্ৰিত হয় অৱস্থান ধৰ্মঘট কৰিবলৈ আমি বাধ্য হ'লোঁ। বাধ্য হোৱাৰ আমাৰ আচল কাৰণ হ'ল BT এক্ট, বৌদ্ধগয়া টেম্পল এক্ট 1949 আৰু BTMC, বৌদ্ধগয়া টেম্পল মেনেজমেণ্ট কমিটিক ইয়াৰ সংশোধনীৰ কাৰণে আমি অৱস্থান ধৰ্মঘট কৰি আছোঁ। আজি যোৱা 2 বছৰৰ পৰা আমি এই ধৰ্মঘটবিলাক কৰি আছোঁ নানা প্ৰকাৰে। যোৱা 26 নৱেম্বৰ 2024 চনত আমি এই মাৰ্ঘেৰিটাতে এখন শান্তি সমদল কৰিছিলোঁ ইয়াৰ একেই উদ্দেশ্য লয়। কিন্তু ভাৰত চৰকাৰ হওক অথবা বিহাৰ চৰকাৰে হওক ইয়াৰ কোনো কাণ খাৰ নাই দিয়া। সেইকাৰণে আমি বাধ্য হ'লোঁ। আৰু আমাৰ কিছুমান বন্ধু বৌদ্ধ ৰাইজ বৌদ্ধ গয়াত যোৱা 12 ফেব্ৰুৱাৰীৰ পৰা হাংগাৰ ষ্ট্ৰাইক কৰি আছে। হাংগাৰ ষ্ট্ৰাইক কৰাৰ সময়তো তাত আমি নানা বাধা বিঘিনি পাইছোঁ। তাৰ যি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমাৰ ভিক্ষু কিছুমানক তাৰ পৰা উঠাই লৈ গৈ অজ্ঞাত জেগাত লৈ গৈ জ্বালা যন্ত্ৰণা কৰি থৈ দিছে। সেইকাৰণে আমি ইয়াক প্ৰতিবাদ কৰি এই অৱস্থান ধৰ্মঘট লগত বিহাৰ চৰকাৰক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে যিবিলাক চৰকাৰী অফিচাৰ আছিল সেইবিলাকক যথা আইনী প্ৰক্ৰিয়াৰে যথোপযুক্ত ব্যৱস্থা কৰিব লাগে। কিয়নো আমাৰ ভিক্ষুবিলাকক কিয় এই ধৰণৰ ব্যৱহাৰ কৰিলে, ইয়াৰ প্ৰতিবাদ আমি কৰিছোঁ। লগত আমি এইটো বিচাৰিছোঁ নীতিশ কুমাৰক আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি আমাৰ এই দাবী যিবিলাক আছে সেই দাবীসমূহবিলাক অতি শীঘ্ৰে ইয়াক সমাধান কৰি দিবৰ কাৰণে এই আমাৰ দাবীসমূহ লগাব বিচাৰিছোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী বিদেশত গ'লে বৌদ্ধ দেশৰ পৰা আহিছোঁ বুলি কয়, অথচ বৌদ্ধবিলাকৰ প্ৰতি কোনো তেনেকুৱা সঁহাৰি জনোৱা নাই, তেনেকুৱা ধৰণৰ আমি অনুমান কৰিছোঁ। আমি ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক মেমৰেণ্ডাম আৰু চিফ মিনিষ্টাৰ অফ বিহাৰক আমি এটা মেমৰেণ্ডাম আমি জমা কৰিম। আজি SDO অফিচত জমা কৰি লগত আমি অনলাইনত এখেতক পঠিয়াই দিবৰ কাৰণে যুঁজা কৰি আছোঁ। আমাৰ মূল কথা হ'ল যে আমিও ভাৰতীয়, আমি বৌদ্ধবিলাকো ভাৰতীয়, আমাক আপোনালোকে ভাৰতীয় হিচাপেই ব্যৱহাৰ কৰক। আৰু যিবিলাক মেনেজমেণ্ট কমিটি যি আছে অন্য সম্প্ৰদায় অন্য ধৰ্মীয় যিবিলাক মেনেজমেণ্ট কমিটি আছে নিজৰ ধৰ্মীয় মানুহবিলাকক মেনেজ কৰি থাকে, অথচ আমাৰ ক্ষেত্ৰত 1949 পৰা আজি বিগত 75 বছৰৰ পৰা আমাৰ লগত এটা অন্যায় কৰি আছে বুলি আমি অনুমান কৰিছোঁ। সেইকাৰণেহে আমাৰ এই দাবী, এই আমাৰ অৱস্থান ধৰ্মঘট। Sanghaṃ saranam gacchāmi,
মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।